Hello aspirants, this is me Upasna. So তোমালোকে গম পাইছাই সাগে যে আমি APSC আৰু UPSC এটা ব্যাচ স্টার্ট কৰিব গৈ আছো। So মই তোমালোকক পঢ়াম ইন্টাৰনেশনাল ৰিলেশন কি হয় পঢ়াৰ আগতে সাবজেক্টৰ ভিতৰত আমি কি পঢ়িম কি মছলা থাকিব সেইখিনটো জানিব লাগিব ন। সো হেতু কাৰণে মই আজি এটা সাবজেক্ট এনালাইসিসৰ ভিডিও লৈ আহিছো তোমালোকৰ কাৰণে। ওকে, সো আমি স্টার্ট কৰো আজিৰ ভিডিওটো। সো সোৱা নামটোৰ পৰাই গম পোৱা গৈছে যে ইন্টাৰনেশনাল ৰিলেশন মানে কান্ট্ৰিজ বিলাকৰ মাজত যোনটো সম্বন্ধ বাইলেটাৰেল ৰিলেশন হওক মাল্টিলেটাৰেল ৰিলেশন হওক। এটা বাইলেটাৰেল আৰু মাল্টিলেটাৰেল কি হয় মেম? বাইলেটাৰেল মানে হল দুখন কান্ট্ৰিৰ মাজত আৰু মাল্টিলেটাৰেল মানে বিটুইন many countries, বহুত কান্ট্ৰিৰ মাজৰ যোনটো ৰিলেশন হেতুক কয় মাল্টিলেটাৰেল। ওকে, সো তেনেকুৱা ধৰণৰ ৰিলেশন বিলাক আমি কোনটো সাবজেক্টত পঢ়ো? ইন্টাৰনেশনাল ৰিলেশন। সো এই ইন্টাৰনেশনাল ৰিলেশন টপিকটো তোমালোকক UPSC আৰু APSC দুইটাতে লাগে, মেইনছতো লাগে প্ৰিলিমছতো লাগে। আৰু মেইনছত কি লাগে আৰু প্ৰিলিমছত কি লাগে সেইখিনিও মই কৈ গৈ আছো, বাট আগতে তোমালোকে গম পাই লোৱা যে বস্তুটো কি হয়। সো ইন্টাৰনেশনাল ৰিলেশন যেনেকৈ মই দেখাইছো ইমান খুবা ফ্লেগ দেখাইছো ন। সো কান্ট্ৰিজ বিলাকৰ বিষয়ে পঢ়িব লাগিব। ওকে চলো। সো এটা কান্ট্ৰিজ বিলাকৰ বিষয়ে কি পঢ়িম? ফাৰ্স্ট মই কি ক'লো যে বাইলেটাৰেল ৰিলেশনছৰ বিষয়ে আমি পঢ়িম। বাইলেটাৰেল ৰিলেশন মানে কি হয় এটা তুমি চোৱা, বাইলেটাৰেল মানে এনেকুৱা নহয় যে তুমি সব কান্ট্ৰিৰ কথা পঢ়ি থাকিব লাগিব। ওকে, সো এই বাইলেটাৰেল ৰিলেশনত এখন কান্ট্ৰি সদায় ফিক্স। সেইখন কোনখন? সেইখন হ'ল আমাৰ প্যাৰা ইণ্ডিয়া। আমাৰ ইণ্ডিয়া হ'ল ফাৰ্স্ট কান্ট্ৰিখন। সো ইণ্ডিয়াৰ লগত বাকি কান্ট্ৰি বিলাকৰ যি ৰিলেশন আছে সেইখিনি আমি চাব লাগিব বাইলেটাৰেল ৰিলেশনৰ পৰা, ৰাইট? ওকে, সো নেক্সট আমি চাব লাগিব কিছুমান অৰ্গেনাইজেশনছৰ কথা। অৰ্গেনাইজেশনছত কি আহিব তোমালোকে শুনি থাকা চাগে, UN ইউনাইটেড নেশ্যন শুনিয়ে থাকা চাগে, হয়নে? ৰিসেন্টলি বহুত বেছিকে শুনিছা চাগে যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ ৱাৰ চলিবলৈ ধৰিলে। সো এই ইউনাইটেড নেশ্যনৰ কাম কি হয় আমি যে ইমান শুনি থাকো, বা সিহঁতে একচুৱেলি কৰে কি? সো সেইবোৰ কথা আমি ক'ৰ পৰা পঢ়িব পাৰিম? ইউনাইটেড নেশ্যন এণ্ড ইটছ ৰিলেটেড অৰ্গেনাইজেশনছ বিলাকৰ ওপৰত স্টাডি কৰি পেলাই। এটা ইউনাইটেড নেশ্যন বুলি ক'লে অকল পাৰ্টিকুলাৰলি এটা অৰ্গেনাইজেশ্যন নহয়, তাতে বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন আছে। কিছুমান পাৰ্মানেণ্ট অৰ্গেনাইজেশ্যন হয়, কিছুমান এডহক বডিজ হয়। সো সেইবিলাকৰ বিষয়ে আমি পঢ়িম। এটা সুধিব পাৰা মেম এতিয়া ইউনাইটেড নেশ্যন বুলি ক'লেতো হাজাৰ বিজাৰ অৰ্গেনাইজেশ্যন আছে, হাজাৰ বিজাৰ সিহঁতৰ লগত ৰিলেটেড তোমাৰ NGOs থাকিব পাৰে। কি সব পঢ়ি থাকিম নেকি? নাই, সব পঢ়া দৰকাৰ নাই। কাৰণ তুমি চোৱা ইনফৰমেশ্যন ন ইণ্টাৰনেটতে হওক বা বহুত বেলেগ বেলেগ জেগাত চ'ৰ্চেছত ওভাৰলোডেড, ইনফৰমেশ্যনৰ কমি নাই। তোমালোকে এইটো জানিব লাগিব পঢ়িব কিখিনি বস্তু নালাগে, পঢ়িব কি লাগে চবেই জানে, পঢ়িব কোনখিনি নালাগে সেইখিনি জনা দৰকাৰ। সো সেইখিনি বস্তু পঢ়িম যোনখিনি UNৰ লগত ৰিলেটেড হয় আৰু আগতেও তেনেকুৱা কুৱেশ্যনছ আহি আছে। ওকে, তাৰপিছত অকল সেইখিনিয়ে নহয়, ইয়াৰ বাহিৰেও কিছুমান আৰু হেৰি থাকে যেনেকৈ তোমাৰ ওকে, সো ইয়াৰ বাহিৰে কি থাকিব তোমাৰ অৰ্গেনাইজেশনছ কিছুমানো থাকিব। ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন কোনবোৰ থাকিব তোমাৰ ছাপ'জ WTO, IMF, ৱৰ্ল্ড বেংক এনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন আছে, সেইবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব। সো এতিয়া মই কি ক'লো যে কিছুমান গ্ল'বেল এণ্ড ৰিজনেল গ্ৰুপিংছৰ কথা আমি পঢ়িম। কোনবোৰ? যেনেকৈ SCO, ASEAN বহুত আছে, বাট সববিলাকৰ পঢ়িব নালাগে। কি পঢ়িব লাগে একজেক্টলি মই কৈ দিম। চলো। সো এতিয়া তোমালোকে এতিয়া মনত কুৱেশ্যন আহিব মেম একচুৱেলি এইটো কোনটো পেপাৰৰ পাৰ্ট হয়? যেনেকৈ GS1, GS2, GS3, GS4 কেইবাখনো আছে ন। এতিয়া GS মানে কি? জেনেৰেল ষ্টাডিজ। ওকে, সো জেনেৰেল ষ্টাডিজৰ যোনটো তোমালোকৰ পেপাৰ 2 হয়, পেপাৰ 2ৰ পাৰ্ট হয় ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। সো অলপ বহলাই পেলাই চাওঁ কি আছে। ফাৰ্স্ট হ'ল তোমাৰ ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড। এতিয়া চাবা ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড বুলি ক'লে কি হ'ব? মই কি কৈছিলোঁ এইটো এটা বাইলেটাৰেল ৰিলেশ্যন হ'ব। এখন কাণ্ট্ৰি কি হ'ল? ইণ্ডিয়া। সো ইণ্ডিয়াৰ লগত তাৰ নেইবাৰ্ছবিলাকৰ কেনেকুৱা ৰিলেশ্যন সেইটো আমি চাম বাইলেটাৰেল ৰিলেশ্যনছৰ আণ্ডাৰত, ৰাইট? ওকে, ছেকেণ্ড হ'ল
bilateral, regional, global groupings, agreements involving India and affecting India's interest. So, তোমার কিছুমান regional groupings, bilateral groupings, যোনবিলাকত India involved আছে, সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব. Fine? Next হ'ল diaspora. Indian diaspora. Indian diaspora মানে কি? So, diaspora মানে হ'ল Indian people who is living outside India. ইণ্ডিয়াৰ মানুহ যোনখিনি ইণ্ডিয়াৰ পৰা বাহিৰত আছে হা সেইখিনি মানুহক কি বুলি কয় ডায়াস্পোৰা এটা ক'ব পাৰা তোমালোকে মেম ডায়াস্পোৰাৰ ইমান ইম্পৰ্টেন্স কি আছে ৰাইট এটা কোনোবা বাহিৰত গৈ থাকি আছে হিয়তে তাত মানে কামানি কৰি আছে আমাৰ কি কৈছে তাৰ লগত বহুত কিবা কিবি হৈছে তোমালোকৰ এটা কথা মনত আছে সাগে লাষ্ট ইয়াৰ মেবি লাষ্ট ইয়াৰ এটা তোমাৰ আমাৰ পিএম মোদি ইউএছত গৈছিলে আৰু তাতে এটা তেওঁ এটা ফাংচন পাতিছিলে ফাংচন কি আছিল হাউডি মোদি সো তো ট্ৰাম্পে এটা কেম্পেইন কৰিছিলে পলিটিক্যাল কেম্পেইন আৰু তাতে মোদিক ইনভাইট কৰিছিলে আৰু সেই কেম্পেইনটোক কৈছিলে হাউডি মোদি বুলি একচুয়ালি কে ইণ্ডিয়ান ডায়াস্পোৰাখিনিক ফোকাস কৰি পেলাই এই হাউডি মোদি ইভেন্টটো হৈছিলে সো তোমালোকে চোৱা এখন দেশৰ প্ৰাইম মিনিষ্টাৰ গৈ পেলাই কাক ইনফ্লুৱেন্স কৰিছে তাত থকা মানুহখিনিক ৰাইট সো অবভিয়াসলি ফৰেন ৰিলেশনত ডায়াস্পোৰা প্লে আ ভেৰি হিউজ ইম্পৰ্টেন্ট ৰোল সো আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ ডায়াস্পোৰা কিয় ইম্পৰ্টেন্ট হয় এটা তোমালোকে ডিল সাগে পেপাৰত শুনিছা ডিল 1 to 3 So, a 1 to 3 deal to ki hoy, eta civil nuclear deal hoy. US and India mazot. So, a civil nuclear deal to, junto kami 1 to 3 deal buli ko, hetur uporotu, hetu onar majotu, hetu onar karoneu, diaspora eta important role play korisile. So, diaspora hekar nami study koribo lage. Fine. Tar bisat chao eta ase. Topic important international institution agencies and fora so institution important international institution or bikhoyo ami pohibo lagibo etu topicot etia tumaloke gom pala je কি বস্তু আমি পঢ়িব লাগিব সাবজেক্ট এনালাইসিস কিনি মই কৰি দিলো সাবজেক্ট এনালাইসিস কৰাৰ পিছত এটা তোমালোকৰ ষ্টিল মনত ডাউট থাকিব যে মেম কি পঢ়িব লাগিব কি এৰিব লাগিব মই সদায় কম যে আমি কি এৰিব লাগিব পঢ়িব কিমান লাগে কি লাগে সবে জানে এৰিব কি লাগে হেতু মই শিকাই দিম So, এটা এৰিব কি লাগে হেখিনি আমি কেনেকে গম পাম সদায় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰি পেলাই আজি মই তোমালোকক কিছুমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন দেখাম ইউপিএসসি এৰ এটা তোমালোকে কবা মেম আমি এপিএসসি এৰ কাৰণে পঢ়ি আছো কিন্তু আপুনি ইউপিএসসি কিয় কৰি আছে তোমালোকে বহুতে জানাই সাগে এটা এপিএসসি আৰু ইউপিএসসি সিলেবাসটো একদম একে কৰি দিছে সো মেবি তোমালোকে কব পাৰা যে মেম এপিএসসি ইউপিএসসি স্ট্যান্ডার্ডটো পাৰিব জানো So, pare noare heto ami na jano. Ami question set no koro, hoy ne? But juntu kwa hoise je UPSC nisna koribo. So, hetu mindset loi pelai ami pohi jabo lagibo. Hetu mindset loi pohile obviously APSC to crack hoy jabo. Okay? So, first question to swa. Consider the following countries. Among the following countries, a country ki khonor majot. Country ki khon ki hoy? Denmark, Japan, Russia, UK, United States of America. A country ki khonor bhitorot which of the following are member of Arctic Council? Arctic Council or member kun hoy? Etia answer janibo lage boli moi koa nai but yapa pick ki koribo laibo tumaluke. Answer জানিছান নাই হেতু সদায় মানে আজি তুমি প্ৰিভিয়াস ইয়াৰ খিনি চালা কোৱেশ্চন খিনি মই এনালাইসিস কৰিলো তুমিও গৈ পেলাই চালা তাৰ পিছত আজি জাস্ট কোৱেশ্চন খিনি বুজা আজি এটু ভাবি ভয় নাখাবা যে মেম মই দেখোন নাজানো এটাও আনসাৰ নাজানা একদম ভয় খাব না লাগে এক বছৰৰ পিছত যেতিয়া গুটেখিনি পঢ়িবা যেতিয়া এই কোৰ্সটো খতম হ'ব তাৰ পিছত নিজকে খুদিবা যে এতিয়া তুমি আনসাৰ কৰিব পাৰিছান নাই Okay. So, yapa ami ki pick korim je Arctic Council opor ami janibo lagibo. Next question. Amnesty International is eta Amnesty International ki hoy এটা তোমালোকে চাবা হা
এমনেষ্টি ইণ্টাৰনেশ্যনেল বুলি আমি জেনেৰেলি চিলেবাছত নপঢ়োঁ বাট কুৱেশ্যনটো আহি গৈছে সো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ আনসাৰ কৰিবৰ কাৰণে তোমালোকে অলপ কাৰেণ্ট এফেয়াৰৰ লগত ৰিলেটেড থাকিব লাগিব কাৰেণ্টৰ লগত ৰিলেটেড থাকিবই লাগিব নিউজ পেপাৰ ৰেগুলাৰ পঢ়িব লাগিব ৰেগুলাৰ নিউজ পেপাৰ পঢ়িলে আধা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন তেনেকৈ হৈ যাব সো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কুৱেশ্যনবোৰ ন যোনটো কাৰেণ্ট এফেয়াৰ হয় সেইটোৰ লগতো বহুত বেছি মিলি থাকে সো এমনেষ্টি ইণ্টাৰনেশ্যনেল একচুৱেলি এটা তোমাৰ কি হয় আনসাৰ কৰা তোমালোকে আনসাৰ কৰা সো মই কৈ দিলে কেনেকৈ হ'ব সো এমনেষ্টি ইণ্টাৰনেশ্যনেল এটা এনজিঅ' হয় একচুৱেলি আৰু সিহঁতে হিউমেন ৰাইটছৰ ওপৰত চায় তো কোনটো অপশ্যন হ'ব তোমালোকে বাছি পেলাই কমেণ্ট কৰা অ'কে চলো নেক্সট কুৱেশ্যন ইণ্ডিয়া ইজ এ মেম্বাৰ অফ উইচ এমং দ্য ফলোয়িং এতিয়া চোৱা আমি যিকোনো এটা গ্ৰুপিঙৰ কথা যেতিয়া পঢ়োঁ এইটো জানিব লাগিব যে ইণ্ডিয়া কোনটোৰ মেম্বাৰ হয় সো অপশ্যন কেইটামান দিয়া আছে তাৰ ভিতৰত চোৱা এতিয়া এনেকুৱা কিছুমান কুৱেশ্যনত ন তুমি সবৰে কথা নাজানিবও পাৰা বা তুমি এলিমিনেট কৰিব লাগিব সো এলিমিনেট কৰি পেলাইও আমি বহুতবোৰ কুৱেশ্যন কৰোঁ নেক্সট আহিলে the Fortaleza declaration recently in news is related to so Fortaleza যোনটো আমাৰ declaration হয় হেতু কাৰ লগত related answer to মই এটোৰ কৈ দিও this is related to BRICS এটা ব্ৰিক্সৰ লগত ৰিলেটেড হয় সো ব্ৰিক্সৰ কুৱেশ্যন যেতিয়া আহিলে ব্ৰিক্সৰ কুৱেশ্যন এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ আহিছে সো ব্ৰিক্স ইজ এন ইম্পৰ্টেণ্ট টপিক সো ব্ৰিক্স নামৰ অৰ্গেনাইজেশ্যনটো আমি পঢ়িব লাগিব এতিয়া তোমালোকে মোক কোৱা ব্ৰিক্সত কেইখন কাণ্ট্ৰি আছে যদি কোনেও নাজানাও ন কেতিয়াও ব্ৰিক্সৰ নামো শুনা নাই ষ্টিল ক'ব পাৰিব লাগে 5খন কাণ্ট্ৰি ওকে বি ফৰ ব্ৰাজিল আৰ ফৰ ৰাছিয়া I for কি I for India C for কি C for China যোন পুৰা একদম মাথাত বহি আছে আমাৰ আৰু S for South Africa এখিনিৰ বিষয়ও মই পঢ়িম আজি ডিটেইলছত যোৱা নাই আজি জাস্ট এনালাইসিস ওকে নেক্সট ওয়া Which one of the following issues the Global Economic Prospect Report periodically? It's a Global Economic Prospect Report. Heto kune uliay. It is why কিছুমান যোনবোৰ আমাৰ ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন থাকে আনসাৰ টু ওয়ার্ল্ড ব্যাংক হয় ইয়াত ওয়ার্ল্ড ব্যাংক হওক IMF হওক WEF হওক ওয়ার্ল্ড ইকনমিক ফোরাম সো তেনেকুৱা কিছুমান অৰ্গানাইজেশ্যনে ন ৰিপৰ্ট কিছুমান পাবলিশ কৰি থাকে সো সেই ৰিপৰ্টবিলাক কোনে পাবলিশ কৰে আমি নামটো জানিব লাগে এতিয়া মই আকৌ এবাৰ কৈ দিওঁ যে ইয়াতে পঢ়িব কি নালাগে ইয়াতে তোমাক জাস্ট ৰিপৰ্টটোৰ নাম দিছে গ্লোবেল ইকনমিক প্ৰস্পেক্ট সো জাস্ট ৰিপৰ্টটো কোনে উলিয়াই সিমানটো পঢ়িলেই হ'ল PhD কৰিব নালাগে যে এই ৰিপৰ্টটোত ইণ্ডিয়াৰ কি হৈছে ইণ্ডিয়াৰ ৰেংকিংটো তোমালোকে চাব পাৰা বাট সিমানখিনিয়ে দৰকাৰ বা কিবা ইম্পৰ্টেণ্ট যদি পেৰামিটাৰ থাকে কিছুমান অৰ্গানাইজেশ্যনৰ সেইখিনি লাগে বাট মেক্সিমামত এই ৰিপৰ্টটো কোনে উলিয়াই সিমানটো জানিলেই হ'ল আৰু য'ত তাতকৈ অকণ বেছি জানিব লাগে সেইটো মই কৈ দিম এতিয়া নেক্সট কুৱেশ্যন India's ranking in ease of doing business index sometimes seen in the news which of the following has declared that ranking it is again a question jot khudise ease of doing business to kuntu organization uliai mo koisilu no বহুত বেছি জনাৰ দৰকাৰ নাই জাস্ট ইমান জানিব লাগে যে কোনটো অৰ্গানাইজেশ্যনে সেই ৰিপৰ্টটো উলিয়াই again answer to কি হয় ওয়ার্ল্ড ব্যাংক সো ওয়ার্ল্ড ব্যাংকে উলা ৰিপৰ্ট বিলাক more or less important হৈ যায় next question Doctors Without Border তাৰপিছত ইয়াৰ আৰু এটা নাম লিখি দিছে Medicine Sans Frontiers এটো নাজানিলেও কোনো কথা নাই often seen in news is so যোনটো তোমাৰ Doctors Without Border হয় সেটো কি কৈছে বহুত আমি নিউজত দেখা পাই থাকো সেটো কি হয় খুদিছে এটা মই কি কৈছিলো কৈ দিছে যে often in the news often newsত যোনটো থাকে সো ইন্টাৰনেশ্যনেল ৰিলেচনত কিছুমান কোৱেশ্চন তোমালোকে নিউজ পঢ়িয়ে গম পাবা ওকে সো ইয়াৰ আনসাৰটো কি হয় হেতু এটা এনজিও হয় ইন্টাৰনেশ্যনেল
NGO এটা হয় ঠিক আছে সো এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন কৰিবৰ কাৰণে এটা সবটো মই A to Z পঢ়াই দিব নোৱাৰো ন সো সেইখিনিৰ কাৰণে তোমালোকে অকমান নিউজ পেপাৰ ৰিডিংটো থৰলি লাগিব Okay so next question to sound which of the following is not a member of Gulf Cooperation Council GCC কোনটো মেম্বাৰ নহয় হেতু খুদিছে so option kita soa Iran Saudi Arabia Oman Kuwait so answer to hoy Iran এতিয়া GCC to kyo eta GCC er বিষয় অলপ পঢ়িব লাগিব GCC to kyo important হৈ যায় এটা সোয়া বহুত বড় অর্গানাইজেশন আমি কোনটো এৰিম কোনটো ধৰিম হেতু আমি যদি ডিসাইড কৰিব লাগে হেতু আমি নিউজ পেপাৰ এনালাইসিস পা গম পাও কেনেকে গম পাও এতিয়া তোমাৰ since 2015 তোমাৰ ইৰানৰ লগত ইৰানৰ এটা নিউক্লিয়াৰ ক্ৰাইসিস হৈ আছে ঠিক আছে সো বাৰে বাৰে ইৰান নিউজত আহি থাকে সো ইৰানো এটা ইম্পৰ্টেন্ট মানে কান্ট্ৰি হৈ গৈছে কাৰণ কনফ্লিক্ট জোনত আছে ন সো হে কাৰণে ইৰানৰ লগত ৰিলেটেড এই কোৱেশ্চনটো খুদি দিলে হেতু ইয়াৰত 2016 ত হেতু সময়ত ইৰান বহুত নিউজত আছিল সো এনেকেও তোমালোকে কিছুমান বস্তু মানে ক্লিক কৰিব জানিব লাগিব মই ইয়াত শিকাই থাকিম বাট লগালক তোমালোকে অলপ ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব কাৰণ চোৱা এই এক্সামটো এনেকুৱা নহয় যে মই পুৰা সব শিকাই দিম আৰু মানে পুৰা লিখি দিবা বা এনেকুৱা নহয় মেম কমন নাহিলে কমন কোৱেশ্চন অহা নহা টাইপৰ এটো এক্সামে নহয় ওকে ইট ইজ অল এবাউট তুমি কিমানখিনি মই কিমানখিনি আউটপুট দিছো তুমি কিমানখিনি লব পাৰিছা আৰু প্লাস তুমি এক্সামত কেনেকে পারফর্ম কৰিছা কেনেকে ব্ৰেইনষ্টৰ্মিং কৰিছা ওকে চলো সো নেক্সট আৰু এটা আহিলে আকৌ সোৱা Global Financial Stability Report is prepared by Global Financial Stability Report কোনে প্ৰিপেয়াร์ড কৰে খুদিছে সো এতিয়াও সোৱা ইয়াতে আনসাৰটো কি হয় IMF হয় আনসাৰটো বাদ দিয়া বাট মই কি কৈছিলো সদায় হিহতে খুদে এটা ৰিপৰ্ট দি দিব আৰু কোনটো অৰ্গানাইজেচনে উলিয়ায় তো কেতিয়াও হিহতে এনেকে নকৰে যে ইয়াতে তোমালোকৰ কেটা কান্ট্ৰি আছে কেটা কান্ট্ৰি কোন চাইনাৰ কি ৰেংকিং পাকিস্তানৰ কি ৰেংকিং সেই সব নখুদে এট মেক্স ইণ্ডিয়াৰ ৰেংকিং খুদিব আৰু যদি হিহতৰ কিবা ইম্পৰ্টেন্ট প্যাৰামিটাৰ থাকে অকল হেতু খুদিব সো ম্যাক্সিমামত তোমালোকৰ জাস্ট ৰিপৰ্টটো জানিলেই হল মই কৈছিলো ন সো এই কথাটো যে জাস্ট ৰিপৰ্টটো জানিলেই হল হেতু মই কেনে গম পালো আফটাৰ এনালাইজিং দা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুজিলা তো তোমালোকেও যদি নিজে এনালাইজ কৰা তোমালোকেও গম পাই যাবা ওকে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চনটো In the context of which of the following do you sometimes find the term amber box, blue box and green box? Eta moi koiselo kisuman organizationer kotha ami pohibo lagibo. So keteman important organization junto ami pohim janeke WTO, IMF, World Bank. Egita ami pohiboi lage. All of details on. Kyo details on pohu karon bare bare ahe enekwa question. So WTO লগত actually related হয় গিটা টার্ম amber box blue box and green box কিন্তু সোয়া ইমান ডিটেইলস তো যোৱা দৰকাৰ নাই যে একদম amber boxত কি বস্তু আছে blue boxত কি বস্তু আছে জাস্ট এটা রাফ আইডিয়া লাগে এনেকুৱা কোৱেশ্চন বিলাকত সদায় তোমাৰ এটা রাফ আইডিয়া লাগে তুমি একদম বহুত একদম PhD কৰিবলৈ লাগি যাব না লাগে সো এবোৰ বস্তু আমি একচুয়ালি অলপ ডিটেইলসতে চাম WTO IMF আৰু WB পহুতেনে সো কিছুমান কোৱেশ্চন তোমাৰ অৰ্গানাইজেচন বিলাকৰ ভিতৰ পাও খুদে ওকে চলো নেক্সট কোৱেশ্চন এনে এই কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো যেতিয়া মই চাইছিলো পেপাৰখন ব্ৰড বেস ট্ৰেড এণ্ড ইনভেষ্টমেন্ট এগ্ৰিমেন্ট BTI এই BTI এগ্ৰিমেন্টটো কাৰ লগত ৰিলেটেড বুলি কৈছে সো এই BTI টো যদি তোমালোকে লাষ্ট 2-3 ইয়াৰ্ছৰ নিউজ পেপাৰ পঢ়িছা ন বহুত ফ্ৰিকুৱেন্টলি নিউজ পেপাৰত আহে দা হিন্দু পঢ়া বা বেলেগ কিবা তোমালোকে ন্যাশনাল ডেইলি পঢ়া আৰু ট্ৰাই কৰিবা তোমালোকে যদি আসাম ট্ৰিবিউন পঢ়ি আছা ভাল কৰিছা বাট লগতে ট্ৰাই কৰিবা দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ টাইপৰ লাহে লাহে আৰু এতিয়াই নহয় লাহে লাহে এইকেইখন নিউজ পেপাৰো মানে পঢ়া ট্ৰাই কৰিবা যিকোনো এখন কাৰণ ইমান টাইম নাথাকে যে 10খন পঢ়ি থাকিবা ফাইন ওকে কোনোবাই ভাবিছে চাগে মেম এখনে পঢ়িব পৰা নাই আপুনি 2-3 খনৰ নাম কৈ দিছে মই জাস্ট নাম কৈছো ইউ জাস্ট পিক ওয়ান ওকে আৰু ট্ৰাই টু কালেক্ট as much information as you can সো এই যোনটো ডিল হয় ন
BTI সেইটো একচুয়ালি ইউৰোপিয়ান ইউনিয়নৰ লগত এটা নেগোসিয়েশন হৈ আছে ট্ৰেড ডিল হৈ আছে ইণ্ডিয়া আৰু ইউৰ মাজত হা সো হেতু এতিয়াও মানে তোমাৰ কি হৈছে এই ডিলটো হ'বনে নাই নেগোসিয়েশনটো ষ্টিল কন্টিনিউয়াসলি চলি আছে আৰু লাষ্ট ইয়াৰ মই ভাবিছিলো হৈ যাব চাগে বাট ষ্টিল হোৱা নাই সো মানে ইট ইজ ষ্টিল ৰেলিভেন্ট হা সো এনেকুৱা কোৱেশ্চন বিলাকো মই কৈছো অলৰেডি যে অলপ নিউজ পেপাৰৰ মানে ষ্টাডিটো থাকিব লাগিব ফাইন ওকে again এটা current affair related question two state solution to কাৰ লগত ৰিলেটেড হয় বুলি খুদিছা two state solution to তোমালোকে যদি খুব মনোযোগেৰে নিউজ পেপাৰ পঢ়িছা মই বাৰে নিউজ পেপাৰক এমফাসাইজ কৰিছো তোমালোকে ভাবিছা মেম সব যদি নিউজ পেপাৰে পঢ়িব লাগে আপুনি কি পঢ়াব মই তোমালোকক ষ্টেটিক পঢ়াম আৰু প্লাস কম যে নিউজ পেপাৰৰ পৰা পঢ়িব কি লাগে আৰু লগতে মই তোমালোকক মানে অলপ টেস্ট হিচাপেও লৈ থাকিম যে তোমালোকে কারেন্ট এফেয়ার্সৰ লগত আপ টু ডেটেড আছে নাই ফাইন সো টু স্টেট সলিউশন টু একচুয়ালি দুখন কান্ট্রিৰ লগত ৰিলেটেড হয় কোন দুখন কান্ট্রি এখনটো হল ইজৰাইল হেকাৰণে আনসাৰটো দেখি গম পাইছা মেম ইজৰাইলৰ লগত টু স্টেট তো দুখন স্টেটৰ কথা কৈছে ন তো ইজৰাইল প্লাস পেলেষ্টিন হৈছিল ন পুৰা একদম মাৰামাৰি কেমাহমান আগতে সো ইজৰাইল পেলেষ্টিনৰ লগত ৰিলেটেড হয় টু স্টেট সলিউশন টু তো সেইটো সময় যেতিয়া তোমালোকে দেখা ন কোনোবা দুখন কান্ট্ৰি কাজিয়া লাগিছে কিবা কৰিছে তো অলপ মানে হিহঁতৰ ওপৰত অলপ গভীৰ ষ্টাডি এটা কৰি দিবা সেইটো সময় তোমাৰ ইজৰাইল পেলেষ্টিনৰ ইস্যুটো বহুত মানে একদম বাৰ্নিং টপিক আছিল 2017-18 ত হা এতিয়াও হয় বাৰু বাট এবাৰ যেনেকৈ তোমাৰ ৰাছিয়া ইউক্ৰেইন হৈ আছে শ্ৰীলংকা হৈ আছে সো এই কিখন কান্ট্ৰিৰ বিষয়ে তোমালোকে অকন বেছিকৈ চাব লাগিব নেক্সট ইয়াৰৰ কাৰণে হা ওকে নেক্সট কোৱেশ্চন গোল্ড ট্ৰাঞ্চ ৰিজাৰ্ভ ট্ৰাঞ্চ ৰিফাৰ্স টু এটা গোল্ড ট্ৰাঞ্চটো কাৰ লগত ৰিলেটেড হয় বুলি কৈছে হা তো চোৱা আনসাৰটোত IMF ৰ লগত ৰিলেটেড বস্তু এটা হয় সো মই কি কৈছিলো কেটামান অৰ্গানাইজেচন আছে WTO IMF আৰু ওয়াৰ্ল্ড বেংক এগিটা সদায় ইম্পৰ্টেন্ট হয় ইহঁতৰ পৰা কোৱেশ্চন বাৰে আহি থাকে সেই কাৰণে একিটা কোন আমি ডিটেইলছত ষ্টাডি কৰিম ওকে সো থ্যাংক ইউ ইমানে আছিল আজিৰ ক্লাছটোত সো এতিয়া চোৱা মই এবাৰ আকৌ মনত পেলাই দিও সো যেনেকে মই কৈছিলো ন বায়লেটাৰেল ৰিলেশনৰ লগত কোৱেশ্চনবোৰ জেনাৰেলি মেইনছত আহে হা সো এইটো টপিক আমি অকমান অলপ পজ কৰি দিও পিছত অকন ডিটেইলি সাম মেইনছৰ টাইমত But এটা UN and organizations দেখিলা ন WTO হক IMF হক World Bank হক কেনেকে কোৱেশ্চন আহে হিহঁতৰ পৰা বা ৰিজনাল গ্ৰুপিং SCO ASEAN বা আমি আৰু কি গ্ৰুপিং দেখিলো সো সেই গ্ৰুপিং বিলাকৰ পৰাও বহুত কোৱেশ্চন আহে সো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকৰ পৰা তোমালোকে গম পালা সাগে আমি কেনেকে পঢ়িব লাগিব সো আমি কন্টিনিউ কৰি যাম ক্লাছটো আশা কৰো তোমালোক জয়েন হৈ থাকিবা তোমালোকেও পঢ়িবা সো ধন্যবাদ আৰু all the best